মই মেৰুদণ্ড পণ কৰি জীয়াই থকা ব্যক্তি, মই মেৰুদণ্ড পণ কৰি জীয়াই থকা জাতিৰ পৰা আহিছোঁ। মই কাৰো গোলামী কৰিব নোৱাৰোঁ। লাগিলে এদিন জীয়াই থাকিম, ভালকৈ জীয়াই থাকিম, আত্মসন্মান আৰু আত্মমৰ্যাদা লৈ জীয়াই থাকিম। গতিকে কিন্তু কাৰো কথাত কাৰো বহতীয়া হৈ জীয়াই নাথাকোঁ। 20 বছৰ সংগ্ৰাম কৰিছোঁ। সংখ্যালঘু জাতিৰ কাৰণে যদি প্ৰাণ দিব লাগে, সংখ্যালঘু জাতিৰ কাৰণে যদি মৰি যাব লাগে, মৰি যাবৰ কাৰণে মই প্ৰস্তুত আছোঁ। কিন্তু সংখ্যালঘু জাতিৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যালৈ মই যুঁজিম। তাত মই ৰাজনীতি কৰোঁ নকৰোঁ, মোক কোনেও বাধা দি ৰাখিব নোৱাৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিজন কৰ্মকৰ্তা, আমি যিবিলাক কাম কৰিছোঁ, প্ৰতিজন কৰ্মকৰ্তাই শক্তিশালী। মই আমচুৰ প্লেটফৰ্মৰ পৰা আহিছোঁ। গতিকে তেওঁ মোক চাৰ্টিফিকেট দিব নালাগে শক্তিশালী হয় নে নহয়। মই ৰাইজৰ নেতাও নহয়, মই সংখ্যালঘু ৰাইজৰ এজন সন্তান, সাধাৰণ ঘৰৰ সন্তান, আৰু সংখ্যালঘু সাধাৰণ ঘৰৰ এজন বেটা হিচাপে মই যুঁজি আছোঁ, যুঁজি যাম। গতিকে মই সংখ্যালঘু ৰাইজৰ এজন বেটা, মই নেতাও নহয়, মই শক্তিশালী হয় নহয় এইটো মই নকওঁ। কিন্তু মই সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক, শৈক্ষিক আৰু নাগৰিকত্বৰ যি সমস্যাৰে জৰ্জৰিত, গৰাখহনীয়া সমস্যাৰে যি জৰ্জৰিত, এই সমস্যালৈ 20 বছৰ যুঁজিছোঁ আৰু মৃত্যুৰ আগদিনাখন লৈ যুঁজিম। তাত বাধা দি ৰাখিব নোৱাৰে। থেংক ইউ। চাওক, মুখ্যমন্ত্ৰীয়ে ইমান নিকৃষ্টতম পন্থা অৱলম্বন কৰে যে তেওঁৰ মোক পিতৃ মাতৃক ধৰিও আক্ৰমণ কৰিছে। আচলতে ৰাজনীতিত এনেকুৱা মানুহ তললৈ যাব নালাগে। পিতৃ মাতৃ ৰাজনীতিৰ ঊৰ্ধত, ৰাজনীতিৰ তলত নহয়, কিন্তু পিতৃ মাতৃ হৈছে ৰাজনীতিৰ ঊৰ্ধত। কাৰণ আমি প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন মানুহৰ পিতৃ মাতৃক সন্মান আৰু শ্ৰদ্ধা কৰাটো উচিত। আমিও মুখ্যমন্ত্ৰীৰ পিতৃ মাতৃক আমি সদায় শ্ৰদ্ধা কৰোঁ। গতিকে এনে অৱস্থাত মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি হিচাপে মোৰ পিতৃ মাতৃক ধৰি যি ধৰণে কথা কৈছে, গতিকে মুখ্যমন্ত্ৰীৰ মানসিকতা কিমান মানে নিম্ন খাপৰ হৈছে এই কথাটো আপোনালোকে বুজক। মোৰ পিতৃ মাতৃ সম্পূৰ্ণ ভাৰতীয়, ইয়াৰে ভূমিপুত্ৰ। 1890 চনত মোৰ আতা গোৱালপাৰা জিলাৰ পশ্চিম মাজৰাল গাঁৱত জন্মগ্ৰহণ কৰিছে। মোৰ আতা শৰৎ চন্দ্ৰ সিং ডাঙৰীয়াৰ লগত কংগ্ৰেছ কৰা মানুহ, সক্ৰিয় কংগ্ৰেছ, ভাষা আন্দোলন, মাধ্যম আন্দোলন, স্বাধীনতা আন্দোলন এজন সক্ৰিয় কৰ্মী আছিলে। মোৰ মা এজনী গৰীয়া সম্প্ৰদায়ৰ মহিলা। তাৰ পিছতো মোক কয় যে মোৰ পিতৃ মাতৃ বাংলা দেখি, তেনেহ'লে মুখ্যমন্ত্ৰীৰ মানসিকতাটো চিন্তা কৰক। থেংক ইউ। নেক্সট প্লেনিং একো নাই। সংখ্যালঘু ৰাইজৰ লগত মই কথা পাতিম, সংখ্যালঘু ৰাইজৰ লগত মই বুজিম। সংখ্যালঘু ৰাইজে যি পৰামৰ্শ দিব, মই এৰি অহা ছাত্ৰ সংগঠনটোৰ, মই যি ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, সেই পৰিয়ালটোৱে ইতিমধ্যে বিভিন্ন কথা পাতি আছে। তেওঁলোকেও নিশ্চিত পৰামৰ্শ দিব। গতিকে আটাইৰে পৰামৰ্শ লৈ, আপোনালোকৰ পৰামৰ্শ লৈ মই ৰাজনীতি কৰিব লাগে নালাগে সিদ্ধান্ত ল'ম। কিন্তু এটা কথা ঠিক, সংখ্যালঘুৰ ওপৰত কোনোবাই আঙুলি তুলিব, সংখ্যালঘু জনগোষ্ঠীটোৰ ওপৰত কোনোবাই কথা ক'ব, সংখ্যালঘু জনগোষ্ঠীটোৰ হৈ কোনোবাই কথা মানে অত্যাচাৰ কৰিব, এইটো মই কোনো পদ্ধতি মানি নলওঁ। মই য'তে নাথাকোঁ কিয়, মই এজন মানুহ হৈ থাকিলেও মই তাৰ তীব্ৰ বিৰোধিতা কৰি যাম, তাৰ প্ৰতিবাদ কৰি যাম। ন্যায্যতা আমাক লাগিব, ন্যায় আমাক লাগিব, আমাৰ সংবিধানে দিয়া অধিকাৰ আমাক লাগিব। আৰু যদি কোনোবাই নিদিয়ে, এইটো কাঢ়ি অনাৰ ব্যৱস্থা কৰিম। ৰাজনীতিত মই সেইটো কথা মই ক'ব জানো, ৰাজনীতিৰ পৰা মই মাত্ৰ ওলাই আহিছোঁ। মই 48 ঘণ্টাৰ এটা ৰাজনৈতিক নেতা আছিলোঁ। গতিকে মই হয়তো ভাৰতবৰ্ষৰ আটাইতকৈ কম সময়ৰ এটা দলৰ ৰাজনৈতিক নেতা। গতিকে আৰু কি কাৰণে ওলাই আহিছোঁ, কি অৱস্থাত আছোঁ, মই মানসিক অৱস্থাটো কি মোৰ আপোনালোক জানিব। কাৰণ বহু আশা আৰু বহু সপোন লৈ এটা সাম্প্ৰদায়িক চৰকাৰক প্ৰতিহত কৰি অসমখন সুন্দৰ কৰিবৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ একত্ৰিতভাৱে সমন্বয় আৰু উন্নয়নেৰে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে সপোনেৰে, আৰু মোৰ জনগোষ্ঠীটোৰ যিখিনি সমস্যা আছে, এই সমস্যাখিনি এটা স্থায়ী সমাধানৰ কাৰণে মই আগবাঢ়ি গৈছিলোঁ। কিন্তু মই উভতি আহিব লগা হৈছে। গতিকে মোক অলপ সময় দিয়ক, মোক ৰাইজৰ লগত কথা পাতিব দিয়ক, আপোনালোকৰ লগত কথা পাতিব দিয়ক, মই এৰি অহা মোৰ ছাত্ৰ সংগঠনৰ পৰিয়ালটোৰ লগত কথা পাতিব দিয়ক। নিশ্চিতভাৱে মই ভাল সিদ্ধান্ত ল'ম। এটাই খালী কথা কৈছোঁ, যি সিদ্ধান্তই নলওঁ মই সংখ্যালঘু জাতিৰ আগত ৰাখি, কাৰণ জাতি মোৰ আগত, জাতিৰ ঊৰ্ধত মই নহয়। জাতিৰ যিয়ে ক'ব, জাতিৰ যি সমস্যা ক'ব, সেই সিদ্ধান্ত মই ল'ম।